হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ বাৰু খবৰ ভাল বেয়াৰ মাজত। এয়া ৰাতিপুৱা ৰমজান মাহত বাৰু আপোনালোকৰ ৰাতিপুৱা শুই উঠি প্ৰধান কাম কি? মোৰ হৈছে এইটো। এয়া ৰাতিপুৱা বুট মটৰ এইবিলাক তিয়াই ৰাখি এয়া আজি ধুনীয়াকৈ মই 2টা কেক বনাই ল'লোঁ, কাৰণ আজি আমাৰ জান বেটাৰ বাৰ্থডে। তাৰ কাৰণে ময়ে কেক বনালোঁ 2টা, এয়া এটা আৰু এটা আছে। এয়া বাইদেউহঁতৰ ঘৰত গৈ পাওঁতে ভিনদেউহঁতে ধুনীয়াকৈ খানা ৰান্ধি আছে। এয়া ডেকোৰেশ্যন কৰিছে। এয়া মোৰ ভাগিন জানুৰ আজি বাৰ্থডে, তাৰ গা ভাল নহয়। ডেকোৰেশ্যন বাৰু গোটেই কৰা হোৱা নাই, আধা কৰা হৈছে। এয়া আমি ধুনীয়াকৈ গৈ পালোঁ। এয়া বাবা বাইদেউ, বাবাকো লৈ আহিছোঁ। বাবাৰ যিটো গাটো ভাল নহয়, তাৰ কাৰণে কিজানি এয়া জানো কলাত ল'লোঁ, কলাত নাহে, অলপ অচিনাকি যেনো লাগিছে কিজানি। আৰু গাটো ভাল নহয় তাৰ, বেলুন কেইটা চাই আছে। এয়া ধুনীয়াকৈ লাৰি আছে দেই। ভাবিছে এইবোৰ কি? গা একেবাৰে বেয়া তাৰ। এয়া সন্ধিয়াৰ সময়, এনেকৈ বাইদেউহঁতে সকলোকে অলপ অলপকৈ ইফতাৰী, গাঁৱৰ যিখিনি মানুহ আছে সেইখিনিক দি দিলে। এয়া বাইদেউ আৰু আম্মাই ফলবোৰ ধুনীয়াকৈ কাটি আছে আৰু এনেকৈ ভগাই দি আছে সকলোকে। এয়া আমি সকলোৱে বহি আছোঁ। বাবা শুই আছে, বাবাৰ অসুখ হৈ আছে। আমি সকলোৱে যোৱাৰ কথা নাছিল, কিন্তু আব্বাৰ কিজানি গাটো অলপ ভালেই লাগে, তাৰ কাৰণে গোটেইবিলাকে গুচি গ'লোঁ। জৱাই বাইদেউ কিন্তু বহুত ভাল পাইছে দেই। আকৌ আমি যিখিনি ডেকোৰেশ্যন কৰিবলৈ ৰৈ আছিল সেইখিনি গোটেইখিনি আজান দিয়াৰ আগতে কৰি লৈ উঠিবলৈ চেষ্টা কৰিলোঁ। মই বেলুন ফুলাই আছোঁ আৰু সিহঁত দুজনীয়ে ধুনীয়াকৈ দি গৈ আছে। এয়া ভিনদেউ বাইদেউ, সেয়া ভতিজা। এয়া আম্মা, পাপাই কেৱল বাইদেউৰ কলতে উঠি আছে, আমাৰ কাৰো কলত যোৱা নাই। তাৰ গা একেবাৰে বেয়া। এয়া ভিনদেউ, এয়া আকৌ আজান দিয়াৰ আগত গোটেইবিলাকে ইফতাৰী কৰিবৰ কাৰণে বহি আছে। এয়া আকৌ দুয়োটাই এখন কাঁহীতে ধুনীয়াকৈ খানা খাই আছে। ভিনদেউৱে লৈ আহিলে, ভিডিঅ' কৰি থকা গম পায়। এয়া ভাগিন মোৰ জান। এই মৰম যেন আল্লাহে সদায় এনেকৈ ৰাখে। আকৌ আমি ইফতাৰী কৰি উঠি ধুনীয়াকৈ বাইদেউৰ ঘৰৰ পৰা বিশাল মাৰ্কেট যিহেতু ওচৰতে, পাপাৰ কাৰণে বোলে সিহঁতে কাপোৰ আনিবলৈ যায়, তাৰ কাৰণে আমি গোটেইবিলাকে বিশাললৈ ওলালোঁ।
এয়া আমি বিশাল মাৰ্কেট পাই গ'লোঁ। এয়া বাচ্চাৰ কাপোৰবোৰ সঁচাকৈ বহুত ধুনীয়া লাগে। দুয়োটাৰ যিহে উৎপাত আপোনালোকে চাবচোন। এয়া ভিনদেউৰ বাইদেউ ভাগিন। সিহঁতৰ উৎপাতবোৰ জিন্দগি ডাঙৰ ভিতৰত খাই মই বাৰু সিহঁতৰ সেনেকৈ উৎপাতবোৰ চাই থাকিলোঁ আৰু হাঁহি থাকিলোঁ। কি যে কৰা নাই। সদায় পুৱা কৰি গাড়ি নাই না এয়া গেছটো চাই আছে। তাৰ হেনো যিটো চুচ থাকে সেই চুচটোৱে বেয়া হ'ল সিহঁতৰ। এয়া আকৌ দেহা মানুহৰ কাৰণে ড্ৰেছ চাব। এয়া আকৌ কাপোৰ চাই আছে। এতিয়া আমি বিশাল মাৰ্কেটৰ পৰা বাইদেউ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পাওঁতে মানে সকলো মানুহখিনি আহিয়ে পাইছিল। এতিয়া আমি কেক কাটি এতিয়া ধুনীয়াকৈ কেক কাটি ল'লোঁ। এতিয়া আকৌ কেকটো কটাৰ পিছত কেকটো ধুনীয়াকৈ সৰু সৰুকৈ পিচ কৰি কাটি ল'লোঁ। যিহেতু সকলোখিনি মানুহক দিব লাগিব তাৰ কাৰণে এয়া মানুহখিনিয়ে ধুনীয়াকৈ ৰৈ আছে আৰু ফটো উঠি আছে। আমি এতিয়া ঘৰলৈ আহিবলৈ ল'লোঁ। এয়া
বাবা সকলোকে ধুনীয়াকৈ মাত দি ঘৰলৈ আহিবলৈ ওলালোঁ। এনেকৈ বিয়া দিয়া ছোৱালীজনী ঘৰত থৈ আহিলে কেনেকুৱা লাগে কেৱল সেই বিয়া হোৱা ছোৱালীজনী আৰু মাক দেউতাকে বুজি পায়। এয়া বাইদেউৰ মৰম। এতিয়া তাই কান্দিবই আমাৰ। এয়া চকু পানী ওলালে। ঈদৰ দৰে লাগিছে বোলে। এয়া আমি আৰু নহ'ব লাগে, তাই আমাৰ ফালে চাইয়ে আছে। এইখিনি কেৱল ৰাস্তাতে ৰেলগাড়ী আহিল, তাৰ কাৰণে ৰখিব লগা হ'ল। আৰু জানৰ বাৰ্থডেত কি উঠিল আপোনালোকৰ নেক্সট ভিডিঅ'ত দেখাই থাকিম। বাই বাই, গুড নাইট।